জীৱনৰ সময়বোৰ কেনেকৈ পাৰ কৰে? জীৱনৰ সময়বোৰ আপুনি কেনেকৈ পাৰ কৰে? জীৱনৰ সময়বোৰ মাত্ৰ নিজৰ কাৰণেই নে? মোৰ জীৱনটো কাৰ কাৰণে? মই কাৰ কাৰণে? কেতিয়াবা চিন্তা কৰিছেনে? কেতিয়াবা ভাবিছেনে যে আমাৰ জীৱনটো আমি কাৰ কাৰণে? জীৱনৰ সময়বোৰ আমি কাৰ বাবে ব্যয় কৰিম? বহুখিনি সময় নিজৰ কাৰণেই ব্যয় কৰিলোঁ। কিন্তু জীৱনটো জানো মাত্ৰ মোৰ বাবে হয়? মোৰ জীৱনটোৰ ওপৰত বহুজন নিৰ্ভৰ কৰে। বহুজনে নিৰ্ভৰ কৰে। সেইকাৰণে জীৱনৰ সময়বোৰ বৰ মূল্যৱান। কাৰণ মোৰ ওপৰত বহুজন আশা, বহুজনৰ মৰম, বহুজনৰ প্ৰেম, বহুজনৰ ভালপোৱা থাকে। মোৰ ওপৰত বহুজনে বিশ্বাস কৰে। মোৰ ওপৰত বহুজনে ভৰসা কৰে। সেইকাৰণে মই সময়বোৰ তেওঁলোককো দিব লাগিব। মই অকল ব্যক্তিগত ক্ষেত্ৰতেই মোৰ মাত্ৰ লাভালাভৰ কাৰণে যদি মই সময়বিলাক ব্যয় কৰি যাওঁ, জীৱনটোত কিন্তু মোক সকলোৱে দুখী যাব। সেইকাৰণে সময়ক কেতিয়াও অকল ব্যক্তিগত কৰি নাৰাখিব। কেতিয়াবা নিজৰ পৰিয়ালটোক সময় দিয়েনে? এদিন সুধিব যে আপুনি নিজক নিজে সুধি চাবচোন যে আপুনি সময়খিনিৰ কিমানখিনি সময় আপুনি অকল নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু কিমানখিনি সময় আপুনি আপোনাৰ ওপৰত নিৰ্ভৰশীল আপোনাৰ আত্মীয় স্বজনৰ কাৰণে দিছে। কিমানখিনি সময় আপুনি সমাজক দিছে। কিমানখিনি সময় আপুনি মানুহ হিচাপে জন্ম লোৱাৰ কাৰণটো উপলব্ধি কৰি সেই কাৰণবোৰত ব্যয় কৰিছে। এই যে সমাজপ্ৰিয় জীৱ আমি মানুহ, আমাৰ সময়বিলাক আমি ভাগ কৰি লোৱাৰ প্ৰয়োজন আছে। জীৱনত নিজৰ কাৰণে সময় দিয়ক। নিজক সুন্দৰকৈ ৰাখিবৰ কাৰণে, নিজক ভালকৈ ৰাখিবৰ কাৰণে টকা পইচাৰ সকলোৰে প্ৰয়োজন আছে। সকলোৰে টকা পইচাৰ প্ৰয়োজন আছে। সেই সকলোৰে টকা পইচাৰ প্ৰয়োজন আছে কাৰণে প্ৰত্যেকেই নিজক অৰ্থৱান কৰি ৰাখিবৰ কাৰণে বা ভাতমুঠি খাবৰ কাৰণে, নিজক ভালকৈ ৰাখিবৰ কাৰণে প্ৰত্যেককে টকা পইচাৰ প্ৰয়োজন আছে। সেইকাৰণে উপাৰ্জনৰ নামত সময় দিয়ক। কিন্তু কাৰ কাৰণে কৰিছে? কাৰোবাৰ কাৰণে কৰিছে। সেই মানুহখিনিক অকণমানো সময় নিদিয়াকৈ আপুনি যিমানেই টকা নঘটক, আপুনি টকা পইচা আপোনাৰ হাতলৈ নানক, অৰ্থহীন আপোনাৰ টকা পইচা অৰ্থহীন। আপোনাৰ সন্তানে যদি আপোনাৰ অকণমান সময় মুখখন নেদেখে, আপোনাৰ সন্তানে যদি দিনটোত এবাৰ আপোনাক দেখা নাপায়, আপোনাৰ পত্নীয়ে যদি আপোনাক দিনটোত এবাৰ দেখা নাপায়, আপুনি তেওঁলোকৰ কাৰণে যদি অকণমান সময় উলিয়াব নোৱাৰে, তেতিয়াহ'লে কাৰ কাৰণে কৰি আছে আপুনি? আপুনি পৰিয়ালৰ মানুহক যদি অকণমান সময় দিব নোৱাৰে, আপোনাৰ বন্ধুবৰ্গক যদি অকণমান সময় দিব নোৱাৰে, আপোনাৰ সমাজখনক যদি অকণমান সময় দিব নোৱাৰে, কিয় সামাজিক প্ৰাণী হিচাপে জীয়াই আছে? সময় লাগিব। সময় প্ৰত্যেককে লাগিব নিজৰ কাৰণে লোৱা সময়খিনি, বাকী সময়খিনি অন্ততঃ তাৰ মাজৰ পৰা এখিনি সময় উলিয়াওক, যিখিনি সময়ে আপুনি আপোনাৰ পৰিয়ালটোক দিব পাৰে, যিখিনি সময় আপুনি আপোনাৰ সন্তানক দিব পাৰে, যিখিনি সময় আপুনি আপোনাৰ পৰিবাৰক দিব পাৰে, যিখিনি সময় আপুনি আপোনাৰ পিতৃ মাতৃক দিব পাৰে, আপুনি আপোনাৰ আত্মীয় কুটুম্বক দিব পাৰে। সেই সময়খিনি যিদিনাখনেই উলিয়াই ল'ব পাৰিব, সেইদিনাখনে দেখিব যে আপোনাৰ সময়ৰ মূল্য আৰু জীৱনৰ মূল্যৰ সমান্তৰালকৈ আগবাঢ়ি গৈ আছে। কথাটো ক'লোঁ, সময় গতিশীল, সময়ৰ টিকনি হেনো আগফালে উৰে। সময়ৰ টিকনিডাল কিন্তু পিছফালে উৰি নাযায়, আগফালে উৰি যায়। সেইকাৰণে সময়ৰ লগত যাবলৈ হ'লে সকলোকে সমান্তৰালভাৱে সময়বিলাক ভাগ কৰি লওক, যাতে আপুনি পিছত ঘূৰি চালে এই সময়খিনি মই আমুকক দিয়া হ'লে ভাল আছিলেহেঁতেন, এই কথাষাৰ নাভাবিব। কাৰণ মই প্ৰথমেই কৈছোঁ যে আপোনাৰ ওপৰত বহুজন নিৰ্ভৰশীল। সেয়ে আপোনাৰ সময়ৰ এটা ভাগৰ
তেওঁলোকো দাবীদাৰ। সেই দাবীদাৰসকলকো অকণমান সময় দিব, মাত্ৰ স্বাৰ্থকেন্দ্ৰিক চিন্তাৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা নকৰিব। নমস্কাৰ।